কি ক'ব সাংস্কৃতিক ক'ব মানে মৰিগাঁও জিলাত ত্ৰিবাৰ্ষিক 11তম যি আমাৰ অধিৱেশন এই অধিৱেশনৰ উপলক্ষে আয়োজন কৰা যি সাংস্কৃতিক শোভাযাত্ৰা প্ৰমাণ কৰি দিছে যে তিৱা জনগোষ্ঠী এটা অতি মেদমা সংস্কৃতি আছে আৰু এই সংস্কৃতিটোক জীয়াই ৰাখিবৰ কাৰণে তিৱা সাহিত্য সভাই অসমৰ চেষ্টা কৰিছে। ইয়াৰ লগতে আমাৰ জাতীয় সংগঠনসমূহেও যথেষ্ট কষ্ট কৰি এই জাতিটোৰ উত্তৰণ ঘটাবৰ কাৰণে চেষ্টা কৰি আহিছে আৰু তাৰ ফলশ্ৰুতি হিচাপে আজি যি সাংস্কৃতিক শোভাযাত্ৰা ইয়ে প্ৰমাণ কৰিছে ইমান পাৰ ভগা উৎসৱ ইমান কালাৰফুল এটা জাতি অসমত চাবলৈ নাই। গতিকে এই জাতিটোৰ উত্তৰণ ঘটাবৰ ক্ষেত্ৰত অসমৰ সকলো জাতি জনগোষ্ঠী সকলো জাতি সংগঠন আৰু অসম চৰকাৰেও এই জাতিটোৰ উত্তৰণ ঘটাবৰ কাৰণে সকলোৱে সহযোগ কৰাটো অতি প্ৰয়োজন হৈছে। যিটো কথা আজি মানে তিৱা সাহিত্য সভাৰ জিলা সমিতি বা কেন্দ্ৰীয় সমিতিয়ে ইয়াকে সদায় মানে ইয়াক আকৌ জাতিৰ উত্তৰণ ঘটাবৰ কাৰণে সদায় প্ৰচেষ্টা কৰি আহিছে। তাৰ এটা ইয়াৰ বিশেষ প্ৰতিফলন পাইছে বা তিৱা পিছ পৰি গৈছে তেনেস্থলতো ওলাই আহিছে নাই। সেই কথাটো অৱশ্যে এইটো সময়ত প্ৰমাণ হ'ব, কিন্তু আজি মই ক'লোৱে যে আমাৰ তিৱা সাহিত্য সভা আছে, জিলা সমিতি আছে, কেন্দ্ৰীয় সমিতি আছে, জাতীয় সংগঠনসমূহে যি ধৰণকে সকলোৱে সমন্বয় সম্প্ৰীতিয়ে এই জাতিটো উত্তৰণৰ ক্ষেত্ৰত যিটো দিনে ৰাতি কাম কাজ কৰিছে ই কেতিয়াও লুপ্তপ্ৰায় নহয় আৰু ইয়াৰ বহুত মেদমা সংস্কৃতি আছে আৰু তিৱাৰ বহুতো ভাল ভাল গীত ৰচনা কৰিছে। আমাৰ মাজতো বহুত ভাল শিল্পী সৃষ্টি হৈছে, লিখক সৃষ্টি হৈছে। ইয়াৰ জৰিয়তে নিশ্চিতভাৱে অসমৰ বুকুত জাতিটোৱে আকৌ এনেধৰণকে বিভিন্ন মানে কালাৰফুল হিচাপে জীয়াই থাকিব। অতিকৈ ভাল লগা দিন আজি অত্যন্ত সুখী হৈছোঁ যে মৰিগাঁও জিলা তিৱা সাহিত্য সভাৰ যি 11 সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন এই সাধাৰণ অধিৱেশনৰ আজি দ্বিতীয় দিনৰ যি সমন্বিত সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ তিৱাসকলৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে এই কৃতি কৃষ্টি সংস্কৃতিবিলাক প্ৰদৰ্শন হৈ আহিছে আৰু এইটো আমাৰ কাৰণে এইটো গৌৰৱৰ কথা যে আমাৰ তিৱাসকল অত্যন্ত চহকী সংস্কৃতিৰ এটা জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে অতীজৰে পৰা নিজৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ সক্ষম হৈছে আৰু বৃহত্তৰ অসমীয়া সমাজ ব্যৱস্থাটো আমাৰ তিৱাসকলে আমাৰ কৃষ্টি সংস্কৃতি সাহিত্যৰ জৰিয়তে অসমৰ যিটো অসমীয়া যিটো বৃহৎ মানে অসমীয়া সংস্কৃতি এই সংস্কৃতিটোক বিশ্ব দৰবাৰলৈকে আগবঢ়াই নিবৰ কাৰণে আমাৰ তিৱাসকলেও অত্যন্ত সহযোগী হিচাপে আগবাঢ়ি গৈছে আৰু এই ক্ষেত্ৰত আজি এই যিটো অনুষ্ঠান এই অনুষ্ঠানৰ মই যদি কওঁ যে এই আদৰণি সমিতিৰ বিষয়ববীয়াসকল বিশেষকৈ তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াই যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। অত্যন্ত দক্ষতাৰে তেওঁ আজি গোটেই অধিৱেশনখনি সাফল্যমণ্ডিত কৰা তেওঁ অৰিহণা যোগাইছে আৰু এই যিটো সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাটো তেওঁ বৰ দক্ষতাৰে বৰ সুন্দৰকৈ পৰিচালনা কৰি এই সাংস্কৃতিক শোভাযাত্ৰা আজি প্ৰদৰ্শন কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে আমি তিৱা সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰিছোঁ। কালি ইতিমধ্যে গ্ৰন্থ উন্মোচন আৰু লেখক সন্মিলন অনুষ্ঠিত হৈছে আৰু কালি সেই গ্ৰন্থ উন্মোচনত আমি 3খন গ্ৰন্থ ইতিমধ্যে উন্মোচন কৰিছোঁ, এখন কেলেণ্ডাৰ উন্মোচন কৰিছোঁ আৰু তাৰ পাছতেই তিৱা জাতিৰ জনগোষ্ঠীৰ উত্তৰণত তিৱা লেখক লেখিকা সকলৰ ভূমিকা শীৰ্ষক এটি আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিছোঁ আৰু এই আলোচনা চক্ৰলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ বিশিষ্ট সাহিত্যিক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক মাননীয় শ্ৰীযুত ডক্টৰ উপেন ৰাভা ছাৰক। তেখেত আহিলে আৰু সমল ব্যক্তি হিচাপে আমি কালি নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতো উপস্থিত থাকিলে। বিশিষ্ট চিত্ৰশিল্পী সাহিত্যিক ৰূপকৃষ্ণ পাটৰ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি মৰিগাঁও জিলাৰ বিশিষ্ট সাহিত্যিকসকল নীলেশ্বৰ পাটৰ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বিশিষ্ট কবি জয়ন্ত কুমাৰ মান্তা ডাঙৰীয়া, তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডক্টৰ বিদ্যুৎ সেনাপতি ডাঙৰীয়া উপস্থিত আছিল আৰু লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন্দ্ৰনাথ বৰদলৈ ডাঙৰীয়াও কালি যি লেখক সন্মিলন আছিলে এই লেখক সন্মিলনত অংশগ্ৰহণ কৰিছে। ইয়াৰ পিছত অনুষ্ঠান কি আছে? ইয়াৰ পিছত আজি কালি সন্ধিয়াৰ পৰা আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ল। সেই প্ৰতিনিধি সভাত ৰত্নেশ্বৰ বৰদলৈ ডাঙৰীয়াক সভাপতি আৰু কমলা পাত্ৰক সম্পাদক হিচাপে লৈ আমাৰ মৰিগাঁও জিলা তিৱা সাহিত্য 31জনীয়া এখন তিৱা সাহিত্য সভা সমিতিখন ইতিমধ্যে গঠন কৰা হৈছে আৰু আজি এই শোভাযাত্ৰাৰ অন্তত মুকলি সভা আছে আৰু এই মুকলি সভালৈ আমি নিমন্ত্ৰণ জনাইছোঁ মুখ্য অতিথি হিচাপে মৰিগাঁও বিধানসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় ৰমাকান্ত দেউৰী ডাঙৰীয়াক, লগতে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
সদস্য জীৱন চৌধুৰী কোঁৱৰ ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল থাকিব আৰু বিভিন্ন জিলাৰ তিৱা সাহিত্য সভাৰ সমিতিবিলাকৰ সভাপতি সম্পাদকসকল আজি এই সভাত উপস্থিত থাকিব। নতুন প্ৰজন্মলৈ এটাই আহ্বান যে তিৱা ভাষা সাহিত্য সংস্কৃতি অত্যন্ত চহকী। এই চহকী সংস্কৃতি আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু নৱপ্ৰজন্মই সদায় এটা কথা মানে সদায় আগৰ লক্ষ্য ৰাখি পেলাই কাম কৰিব লাগিব, যাতে আমি সকলোৱে একেলগে আগবাঢ়ি গৈ আমাৰ যি কৃষ্টি সংস্কৃতি পৰম্পৰাবিলাক আছে এই কৃষ্টি সংস্কৃতি পৰম্পৰাবিলাকক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, বিশ্ব দৰবাৰত এটা উন্নত জাতি হিচাপে যাতে আমি প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে কাম কৰাৰ কাৰণে আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। যে অসমৰ বিভিন্নটা জনগোষ্ঠী জাতি জনগোষ্ঠীয়ে সমৃদ্ধ এখন দেশ আৰু এই জাতি জনগোষ্ঠীৰ ভিতৰত আমাৰ তিৱাসকলো অন্যতম এটা জাতি, যিটো জাতি সাধাৰণতে অত্যধিক চহকী। গতিকে এই তিৱা ভাষা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে উত্থানৰ কাৰণে বহু সময়ত বিভিন্ন সময়ত বিভিন্নটা জাতিৰ আত্মনিয়ন্ত্ৰণৰ বাবে বিভিন্নটা সংগঠন বা অনুষ্ঠান অঞ্চলৰ ৰাইজ আমন্ত্ৰিত অতিথিসকল কণ এই দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, পতাকা উত্তোলন। এই পতাকা উত্তোলন কাৰ্যসূচী বা